নিশ্চিতভাৱে ক'ব লাগিব যে গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ অন্তৰ্গত ডেকা দোলা কাষৰীয়াত যোৱা নিশা সংঘটিত হৈছে ভয়ংকৰ চুৰিকাণ্ডৰ ঘটনা। তপন গগৈ নামৰ এগৰাকী ব্যক্তিৰ বাৰীৰ পৰা চোৰে লৈ গৈছে প্ৰায় 10 লক্ষাধিক টকাৰ মূল্যৰ সাঁচি গছ। আৰু সেই সাঁচি গছ লৈ যোৱাৰ পাছত ইতিমধ্যে হাহাকাৰময় পৰিৱেশ সৃষ্টি হৈছে। কেমেৰা সহযোগীৰ জৰিয়তে আমি দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ। এয়া চাওক, প্ৰকাণ্ড এনেধৰণৰ চাচি গছ, প্ৰায় 20 জোপাতকৈ অধিক চাচি গছ এনেধৰণে ইয়াৰ পৰা চোৰে যোৱা নিশা লৈ গৈছিল। আৰু গৃহস্থ যেতিয়া এই বাৰীলৈ আহিছিল তেতিয়া সেই যি চাচি গছসমূহ এনেধৰণে কাটি থোৱা দেখি যথেষ্ট আতংকিত হৈ পৰিছিল, চিন্তাত পৰিছিল, যিহেতু প্ৰায় 10 লাখতকৈ অধিক টকা এই যি সাঁচি গছ, এই সাঁচি গছ নিশা চোৰে লৈ যোৱাৰ পাছত এতিয়া হাহাকাৰ পৰিৱেশ। আৰু এটা কথা এইখিনিতে উল্লেখ কৰিব লাগিব যে এই যি খুমটাইৰ বৃহত্তৰ অঞ্চলটোত যিহেতু সাঁচি গছৰ যথেষ্ট চাহিদা আছে, সাঁচি গছ ৰোপণ কৰি বা সাঁচি গছৰ ব্যৱসায় কৰি বহু পৰিয়াল সংস্থাপন হৈছে। তাৰ মাজতে এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হৈছিল। মই এই মুহূৰ্তত যিগৰাকী গৃহস্থ তপন গগৈ, মই জানিবলৈ চেষ্টা কৰিম, যিহেতু প্ৰায় 10 লাখ টকাৰ সাঁচি গছ যোৱা নিশা লৈ গৈছে, বৰ্তমান এতিয়া হাহাকাৰময় পৰিৱেশ। বাগান এপাক আহোঁ আৰু ধৰি লওক চাবলৈ আহিছোঁ যিহেতু সাঁচি গছ চোৰে লৈ গৈছে। মানে কি ক'ম আৰু, মানে ভাষা নাই ক'বলৈ। তাৰপিছত আপোনাৰ কি কয়, আৰক্ষীলৈ হেৰি দিছোঁ, আপোনাৰ কি কয় এজাহাৰ দিছোঁ। তেওঁলোকে আহি পৰিদৰ্শন কৰি চালেহি। পৰিদৰ্শন কৰি চালেহি, যিহেতু তেওঁলোকে কৈছে যে আমি যিবিলাক কি কয় হাতী গাড়ী আছে তেওঁলোকক সোধা পোছা কৰিম। আৰু নিশ্চয়কৈ আন এগৰাকী গৃহস্থ আছে। কি ক'ব, এটা খুব কৰুণ ঘটনা বুলি ক'ব লাগিব। আপোনালোকে যিহেতু প্ৰায় এই যি সাঁচি গছৰ জৰিয়তে আপোনালোকে পৰিয়াল পোহপাল দিয়ে, তেতিয়া যথেষ্ট আপোনালোকে হাহাকাৰময় পৰিৱেশ। আপোনাৰ আহি দেখিছোঁ গোটেই গছ সপোনত দেখি গৈছোঁ। মই সপোনত দেখিছোঁ মই সাঁচি গছ চুৰ হোৱা। আহিছোঁ মই একদম মানুহলৈকে সম্পূৰ্ণ দেখিছোঁ, গম পাইছে, চুৰ হয়। এযোৰ আহি পাইছোঁ, মোবাইল নাই না, মই আহিছোঁ চুৰ, মোবাইল নাই, বেলেগৰ পৰা ভাই দিলে ফোন কৰি যে এনেকৈ এইপিনে নিলোঁ, এই মানুহ ঘৰ কিনাৰে দি পাৰ কৰাইছে গছ, গম পাইছেনে। আপোনালোকৰ যিহেতু এই চাচি গছৰ জৰিয়তে আপোনালোকে পৰিয়াল পোহপাল দিয়ে, ইয়াতে আপোনালোকৰ যদি প্ৰয়োজন হয় অৰ্থৰ, তেতিয়াহ'লে চাচি গছজোপাকে বিক্ৰী কৰে। চাচি গছজোপা বিক্ৰী পেলাই আমি মোৰ ল'ৰা ছোৱালী পঢ়া শুনাৰ পৰা চব হেৰি কৰোঁ, আদায় কৰোঁ গোটেই। এতিয়া কি হ'ব মানে, এতিয়া গোটেই চোৰে লৈয়ে গুচি গ'ল। আপোনাৰ আমি যিটো হেৰি কৰোঁ, মই পুলি কিনি আনি পেলাই ৰুওঁ, গম পাইছেনে। যথেষ্ট কষ্ট কৰোঁ আমি, যেনে তেনে খেতি কৰি যেনে তেনে খাই আছোঁ। আমি অসুবিধা আমাৰ বহুত হয়। আমি যি হেৰিকে আমাৰ পুঁজি বুলিবলৈ নাই। সাঁচি গছকেইজোপাৰ ওপৰতে আৰক্ষীক দিছোঁ, আৰক্ষীয়ে যো-জা তদন্ত কৰক, আমি তাকে আশা কৰিছোঁ হ'ব বুলি। আমাৰ ইয়াত দোলাখেত যিখন LP স্কুল আছে, সেইখনতে এটা বৃহৎ কেম্প হয় বুলি কোৱা শুনিছোঁ আমি। তাতে গোটেই কেম্পত মানে খাই মেলি মদে হেৰিয়ে খাই ইয়াত মানে উপদ্ৰৱ চলে। স্থানীয় লোক জড়িত থাকিব, স্থানীয় লোক জড়িত আছে ইয়াত, একেবাৰে চিয়ৰ। নিশ্চিতভাৱে আৰক্ষীক জোৰদাৰ তদন্ত কৰি এই যি চুৰ ধৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছে জনসাধাৰণ আছে। মই এগৰাকী ব্যক্তিৰ ওচৰলৈ আহিছোঁ। দাদা, এটা ভয়ংকৰ ঘটনা। এই অঞ্চলত যিহেতু সাঁচি গছৰ যথেষ্ট চাহিদা আছে, প্ৰতি ঘৰ ব্যক্তিয়ে চাচি গছ ৰোপণ কৰি বা বিক্ৰী কৰি পৰিয়াল পোহপাল দি আহিছে, কি ক'ব? আচলতে এইটো বহুত ডাঙৰ মাৰাত্মক কাম কৰিছে। আমাৰ এই অঞ্চলৰ ৰাইজ সাঁচি গছতে উপকৃত হৈছে, পঢ়া শুনাৰ ক্ষেত্ৰৰ পৰা, অসুখ বিসুখৰ পৰা বিয়া বাৰুলৈকে নানা সমস্যাৰ মানে উদ্ধাৰ হয়গৈ। কিন্তু আজি ঘপককৈ মই শুনি পালোঁ, কালি যোৱা ৰাতি বোলে প্ৰায় 20-30 জোপা গছ লৈ গ'ল। তাৰ যথেষ্ট মূল্য হ'ব, 10 লাখ টকাৰ ওপৰো হ'ব পাৰে, কমো হ'ব পাৰে, ঠিক নাই। গতিকে এনেকৈ যদি গাঁৱত উপদ্ৰৱী হৈ থাকে, আজি এই মানুহ ঘৰতে নহয়, এই আশে পাশে বহু সাঁচি গছ দিয়ে। যোৱা বছৰ মোৰ এডাল লৈ গ'ল প্ৰায় 4 ফুট গোলাই সাঁচি গছ লৈ গৈছে, তাৰ কোনো সুসূত্ৰ নাই। আৰু ইয়াত মানে এনেকুৱা হৈছে, ইয়াত অকল সাঁচি গছেই নহয়, গৰু চুৰ হৈছে, ছাগলী চুৰ হৈছে। গৰু হেৰালে বুলিলে আৰু পাবলৈ নাই। আৰু এতিয়া মানে আমাৰ এই অঞ্চলতে অন্ততঃ 40-50টাতকৈ অধিক গৰু হেৰাই গৈছে। এইটো কেনেধৰণে কি হৈছে কিন্তু চুৰ ধৰিবলৈ সক্ষম। আৰু গতিকে পুলিচে ইয়াৰ জোৰদাৰ তদন্ত কৰি পেলাই যে এই অঞ্চলৰ পৰা এই চুৰবিলাক উৎখাত কৰিবৰ কাৰণে এটা ব্যৱস্থা লওক। প্ৰশাসনৰ প্ৰতি আমাৰ এটা বিনম্ৰ অনুৰোধ, প্ৰশাসনে পুলিচ প্ৰশাসনক হেঁচা দিয়ক, যাতে কি পদ্ধতিৰে এই সাঁচি চুৰকেইটাক ধৰিব পাৰি। নিশ্চয়কৈ ঠিক জোৰদাৰ তদন্ত কৰি এই যি চুৰ ধৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছে। মই এগৰাকী স্থানীয় জ্যেষ্ঠ ব্যক্তি আছে, যিহেতু আপোনালোকৰ এই অঞ্চলত যথেষ্ট এটা চিন্তনীয় বিষয় হৈছে, আপোনাৰো চাচি গছ আছে। যথেষ্ট আছে। সাঁচি বেছি আমি পৰিয়াল ভৰণ পোষণ দিব লাগে।
গতিকে এনেকৈ যদি আৰু অনিষ্ট কৰে তেতিয়া মানে জীয়াই থাকিব পৰা নহ'ব। এতিয়া আপোনালোকৰ যথেষ্ট ভয়ো লাগিছে। ভয় লাগিছে আকৌ এতিয়া আপোনালোকৰ ঘৰৰ যিকোনো মুহূৰ্তত ফাঁচি লৈ যাব পাৰে। নিব পাৰে ঠিক নাই নহয় কোন টাইমত আহিব কি কথা। কি আহ্বান জনাব? তেখেতসকলে অলপ প্ৰশাসনে অলপ হেৰি কৰক, চকু তদন্ত কৰক, ধৰিব লাগে। চকু ধৰিব লাগে। সিমানেই। হয়, নিশ্চিতভাৱে মই কেমেৰা সহযোগীৰ জৰিয়তে আমি প্ৰতিক্ৰিয়া ল'বৰ বাবে চেষ্টা কৰিলোঁ আৰু এনেধৰণে ক'ব লাগিব যে গোলাঘাট জিলাৰ খুমটা সমষ্টিৰ অন্তৰ্গত ডেকা দোলা কাষৰীয়াত ইতিমধ্যে তপন গগৈ নামৰ এই পৰিয়ালটিত ইতিমধ্যে হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে। তাতকৈ অধিক যি মূল্যৰ চাচি গছ লৈ যোৱাৰ পাছত এতিয়া হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে আৰু অতি শীঘ্ৰে চুৰ ধৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আহ্বান জনাইছে জিলা প্ৰশাসনৰ লগতে আৰক্ষী বিভাগক।